ধুবুৰী জিলাৰ কংগ্ৰেছ কমিটিৰ উদ্যোগত আজি ধুবুৰীত বিশাল যোগদান কাৰ্যসূচী। আজি ধুবুৰী জিলাৰ প্ৰতিভল জিলা কংগ্ৰেছৰ উদ্যোগত এক বিশাল যোগদান কাৰ্যসূচী। বিজেপি অগপ দল সংগঠন আৰু জিলাখনৰ বিভিন্ন অঞ্চলৰ প্ৰায় 1 সহস্ৰাধিক ব্যক্তিয়ে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে। আজি যোগদান সভাখনত কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা তথা ধুবুৰী সাংসদ ৰকিবুল হুছেইনে ভাষণ প্ৰসংগত শাসকীয় বিজেপি দল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰাৰ লগতে ৰাজ্যত চলি থকা সিন্ডিকেট 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয় সন্দৰ্ভত সৰব হোৱাৰ লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাৰ লগত যিসকল লোক গ্ৰেপ্তাৰ কৰিছে সেই লোকসকলৰ আঁৰত কোন লুকাই আছে, এইসকল কেতিয়া পোহৰলৈ আহিব প্ৰশ্ন উত্থাপন কৰে। এতিয়া জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত হাতীৰ দাঁতৰ নিচিনা হৈছে, দেখুওৱা দাঁত এটা খোৱা দাঁত এটা। কংগ্ৰেছ জিলা সভানেত্ৰী আসমা খাতুনৰ সভাপতিত্বত অনুষ্ঠিত এই যোগদান কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ধুবুৰী সাংসদ ৰকিবুল হুছেইন, গোলকুঞ্জ আৰু দক্ষিণ হালমৰা সমষ্টিৰ বিধায়ক আব্দুল চৌহান আলী চৰকাৰ, ৱাজিদ আলী চৌধুৰী আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক মুস্তাফা খাদ্দাম হুছেইন। গগৈ ডাঙৰীয়া সভাপতি প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ নিৰ্দেশত সমগ্ৰ অসমত আজি যি যোগদান কাৰ্যসূচী কংগ্ৰেছত হৈছে তাৰ এটা ব্যাপক প্ৰভাৱ আজি ধুবুৰীত পৰিছে। আজি আপোনালোকে দেখিছে বিজেপিৰ পৰা অসংখ্য লোক আহি জইন কৰিছে, হেতা ওপৰত লাগিছে জইন কৰিবৰ কাৰণে। আজি এজিপিৰ পৰা জইন কৰিছে, আক্ৰাছুৰ পৰা জইন কৰিছে, আজি আমাৰ ইউডিএফৰ পৰা অজস্ৰ জন আহি জইন কৰিছে আৰু জইন কৰি তেওঁলোকে কৈছে যে এইবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ উৎখাত কৰাৰ কাৰণে আজি আপোনাৰ বিভিন্ন জাতি 6 জনগোষ্ঠীৰ লোকসকলো আজি বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ মনটো বেয়া। আজি আপোনাৰ বঙালী হিন্দু মানুহসকলৰো আজি মনটো বেয়া। বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে আজি কংগ্ৰেছ দলত অংশগ্ৰহণ কৰিছে আৰু সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অন্য কাম বাদ দি আজি ধুবুৰী গোলকগঞ্জলৈ আহিছে আৰু আমাৰ এই লক্ষীমাৰী সোণাৰহাটৰ যি সিন্ডিকেট মহন্ত নামৰ মানুহজনে চলাই আছে, ইয়াৰ DCSPয়ে কি নাজানে নেকি? সেই কথা বতৰা কেইদিনমান বন্ধ আছে আমাৰ BTCত তেওঁলোকৰ শাসনটো সলনি হোৱাৰ কাৰণে, সেইখিনি ঠিক ঠাক কৰিবৰ কাৰণে ইয়ালৈ আহিছে। কেইদিনমানৰ পিছত চাব আকৌ সেই সিন্ডিকেটটো আৰম্ভ হ'ব। অৰ্থাৎ ধুবুৰীৰ মানুহখিনি তেওঁ ভাল নাপায়, কিন্তু ধুবুৰীৰ পইচা সিন্ডিকেটৰ পইচাখিনি তেওঁ ভাল।